हेलो एवरीवन আজি আমি ক্লাস 10 অধ্যায় নাম্বার 7 নিয়ন্ত্রণ আৰু সমন্বয় পাঠৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ দেখিম আৰু অনুশীলনীৰ প্ৰশ্ন উত্তৰ দেখিম। ইয়াত প্ৰশ্নাৱলীৰ কোৱেশ্চন নম্বৰ 1 প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি? প্ৰতিক্ৰিয়া ই এক অচেতন আৰু স্বতঃস্ফূৰ্ত কাৰ্য য'ত মানুহ বা প্ৰাণীৰ মগজুৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ নাথাকে অৰ্থাৎ ডাইৰেক্ট নিয়ন্ত্ৰণ নাথাকে। উদাহৰণস্বৰূপে গৰম বস্তু স্পৰ্শ কৰাত হাত আঁতৰোৱা। খোজ কাঢ়া ই এক ঐচ্ছিক কাৰ্য অৰ্থাৎ নিজৰ ইচ্ছামূলক কাৰ্য য'ত মগজুৰ চিন্তা শক্তি আৰু নিয়ন্ত্ৰণ জড়িত থাকে। ইয়াৰ পাৰ্থক্য এইটোৱে যে প্ৰতিক্ৰিয়া অচেতন আৰু দ্ৰুত মগজুৰ নিয়ন্ত্ৰণ নাথাকে কিন্তু খোজ কাঢ়া চিন্তাশীল আৰু মগজুৰ নিয়ন্ত্ৰণ অধীন অৰ্থাৎ থাকে। কোৱেশ্চন নম্বৰ 2 যে দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা সাইনাপছত কি ঘটে? ইয়াৰ উত্তৰ হ'ল দুটা নিউৰনৰ মাজত সাইনাপছৰ মাজেদি বৈদ্যুতিক সংকেত এখন নিউৰনৰ একজনৰ পৰা আনটো নিউৰনৰ ডেনড্ৰাইটলৈ প্ৰেৰণ হয়। একজনৰ প্ৰান্তত ৰাসায়নিক পদাৰ্থ মুক্ত হয় যিয়ে ডেনড্ৰাইটৰ সংবেদনশীল অংশত প্ৰভাৱ পেলাই সংকেত আগলৈ প্ৰেৰণ কৰে। এনেদৰে স্নায়ু প্ৰেৰণা এক নিউৰনৰ পৰা আন নিউৰনলৈ প্ৰেৰণ হয় অৰ্থাৎ যে আমাৰ একটা নিউৰন একজনৰ পৰা ইনফৰমেশনটো যাব যোৱাৰ পিছত একটা পথ থাকিব সাইনেপস পথ তাৰ পৰা আনটো নিউৰনৰ ডেনড্ৰাইটলৈ যাব। এনেকৈ কি হয় সাইনেপছৰ কাম কৰে। কোৱেশ্চন নম্বৰ 3 মগজুৰ কোন অংশত দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়? ইয়াৰ উত্তৰটো হ'ব চেৰিবেলাম। এইটোৱে হ'ল আকৌ এই চেৰিবেলামৰ কিবা এটা অতিৰিক্ত কাম কি কৰিব পাৰে যেনে মগজুৰ অংশ যি আমাৰ দেহৰ চলন সমতা অৰ্থাৎ বেলেন্স আৰু পেশীৰ সমন্বয় ৰক্ষা কাম কৰে। এই অংশে আমাৰ কি কৰে হাঁহিবলৈ খোজ কাঢ়াৰ সময় বা পেন্সিল ধৰা বা সাইকেল চলোৱাৰ সময়ে সমতা বজাই ৰাখাৰ কাৰ কাম চেৰিবেলামৰ কাম। ইয়াত মনত ৰাখিব যে চেৰিবেলাম বেলেগ বস্তু চেৰিবেলাম বেলেগ বস্তু ইয়াত কামটো হয় চেৰিবেলাম। কোৱেশ্চন নম্বৰ 4 আমি ধূপকাঠিৰ গন্ধ কেনেকৈ লওঁ? ইয়াৰ উত্তৰ হ'ল ধূপকাঠিৰ গন্ধ নাকৰ ঘ্ৰাণ সংগ্ৰাহী কোষ মাধ্যমেৰে ধৰা হয় প্ৰথমতে তাৰ পিছত এই কোষে ৰাসায়নিক অণুৰ সংবেদন কৰে আৰু স্নায়ু কোষৰ মাধ্যমেৰে মগজুৰ প্ৰমস্তিষ্কলৈ সংকেত কৰে। মগজুৰ তিনিটা ভাগ থাকে প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু প্ৰাচ্য মস্তিষ্ক কিন্তু ক'ত যায় প্ৰমস্তিষ্ক যায়। এই প্ৰমস্তিষ্কৰ কি কৰে এই সংকেত বিশ্লেষণ কৰি গন্ধৰ তথ্য চিনাক্ত কৰে অৰ্থাৎ এইটো কিহৰ গন্ধ তাক বিশ্লেষণ কৰে ক'ত প্ৰমস্তিষ্কত। কোৱেশ্চন নম্বৰ 5 প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? ইয়াৰ উত্তৰ হ'ল প্ৰতিক্ৰিয়াত মগজুৰ অংশৰ ভূমিকা সীমিত। প্ৰতিধ্বনিৰ দ্বাৰা স্নায়ু প্ৰেৰণা মগজুৰ পক্ষে নোহোৱাকৈ পেশী বা গ্ৰাহীলৈ প্ৰেৰণ হয়। মগজুৰ ভাৱনা চিন্তাৰ প্ৰয়োজন নাথাকে এই প্ৰতিক্ৰিয়া অতি দ্ৰুত আৰু স্বতঃস্ফূৰ্ত হয়। জটিল বা আভাসমূলকৰ ক্ষেত্ৰত মগজুৰ ভিন্ন অংশত সংকেত বিশ্লেষণ আৰু সমন্বয় কৰাত জড়িত থাকে। অৰ্থাৎ প্ৰতিক্ৰিয়াত মগজুৰ ডাইৰেক্ট ভূমিকা নাথাকে কিন্তু কিবা কাম যদি আগতে হৈছে আভাসমূলক মানে য'ত আগতে হৈছে এই কামখিনি মানে সংকেত বিশ্লেষণ আৰু সমন্বয় কৰাত জড়িত থাকে কিন্তু ডাইৰেক্ট প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা নাই। এতিয়া প্ৰশ্নাৱলী নম্বৰ 2 ইয়াৰ পেজ নম্বৰ 122। প্ৰথম প্ৰশ্নটো হ'ল যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ অৰ্থাৎ প্লান্ট হৰম'নছ বিলাক কি কি? ইয়াৰ উত্তৰটো যে অক্সিন জিবেৰেলিন সাইটোকাইনিন এবচিচিক এচিড এইবিলাক কাম দিয়া আছে যেনেকুৱা অক্সিনৰ কাম কোষ দীঘল আৰু কাণ্ড বৃদ্ধি কৰা জিবেৰেলিনৰ কাণ্ড দীঘল আৰু বৃদ্ধি কৰা সাইটোকাইনিনৰ কাম কোষ বিভাজন কৰা
এবসিসিক এচিডৰ কাম হ'ল বৃদ্ধি বাধা দিয়া আৰু পাত সৰিবলৈ সাহায্য কৰা। কিন্তু মেইনলি নাম যদি পুছ কৰে যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি অক্সিন, জিবেৰেলিন, সাইটোকাইনিন, এবসিসিক এচিড। কোৱেশ্চন নম্বৰ 2 নীলাজী বনৰ পাতৰ চলন আৰু কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰাৰ মাজত পাৰ্থক্য কি? ইয়াৰ উত্তৰটো হ'ল নীলাজী বনৰ পাত স্পৰ্শ কৰিলে অতি তীব্ৰভাৱে পাত বন্ধ হয়। ইয়াৰ লগত বৃদ্ধি আৰু বিকাশৰ লগত কি নাই জড়িত নহয়, এইটো স্বতন্ত্ৰ চলন। কিন্তু কাঠৰ কোমলীয় অংশ যে পোহৰৰ দিশত বৃদ্ধি কৰি ধীৰে ধীৰে ভাঁজ লৈ যায়, এইটো বৃদ্ধি আৰু বিকাশৰ লগত জড়িত থাকে, এইটো হৈছে বৃদ্ধি নিৰ্ভৰ চলন। ইয়াত টাইপিং মিষ্টেক হৈছে, ধীৰে ৰ আছে, ইয়াত ধীৰ হয় ৰে। কোৱেশ্চন নম্বৰ 3 যে উদ্ভিদৰ বৃদ্ধি অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ল অক্সিন। কোৱেশ্চন নম্বৰ 4 কোনো এক আধাৰত চাৰিওপাশৰ আকৰ্ষৰ বৃদ্ধিত অক্সিন কেনেকৈ কাম কৰে? ইয়াৰ উত্তৰ হ'ল যে উদ্ভিদৰ কাণ্ডত উৎপন্ন অক্সিনৰ পোহৰৰ বিপৰীত দিশত বেছিভাগ সঞ্চিত হয়। অৰ্থাৎ য'ত পোহৰ নাথাকে তাত কি হয় বেছিভাগ সঞ্চিত হয়। পোহৰ নপৰা অংশত অক্সিনৰ ঘনত্ব বেছি থাকাৰ বাবে এই কাণ্ড কোষবোৰ দীঘল কৰে, ফলত সেই দিশৰ বৃদ্ধি বেছি হৈ উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত ভাঁজ লৈ আহে। এনেকৈ অক্সিনে কাম কৰে। কোৱেশ্চন নম্বৰ 5 জলানুবেগী পৰীক্ষামূলক অৰিহণা এটা যোগোৱা। ইয়াত এনেকৈ লিখি দিছে, কিন্তু জলানুবেগী অৰ্থাৎ যে উদ্ভিদে কেনেকৈ পানীত লগত মিল দেখায়, যেনেকুৱা উদ্ভিদৰ শিপা কলৈ যায় পানীৰ ফালে যায়, কিন্তু ইয়াৰ কাণ্ড দেখা যায় পানীৰ বিপৰীত ফালে যায়। এনে ভালকৈ লিখি দিলে হ'ল, এটাও নাহে। কোৱেশ্চন নম্বৰ প্ৰশ্নৱালী 3 ইয়াৰ পেজ নাম্বাৰ আছিল 125। প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়? যে আমাৰ যে প্ৰাণী দেহগুলি যে ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়, যে আমাৰ ৰাসায়নিক কামটো কোনে কৰে অন্তঃস্ৰাৱী গ্ৰন্থি, য'ত কি নিঃসৰণ হয় হৰমোন নিঃসৰণ হয়, হৰমোন নিঃসৰণ কৰি সংঘটিত হয়। এই হৰমোনে কৰ লগত মিহি যায়, তেজৰ লগত মিহি নিৰ্দিষ্ট কাৰ্যকাৰী অংগ বা কোষলৈ পাছে তাত পিছত প্ৰভাৱ বিস্তাৰ কৰে। উদাহৰণস্বৰূপে অধিবৃক্ক অৰ্থাৎ কিডনিৰ ওপৰত থকা এটা যে গ্ৰন্থি আছে তাৰ পৰা কি নিঃসৰণ হয় এড্ৰিনালিন হৰমোন নিঃসৰণ হয়, যি কি কাম কৰে হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি কৰে, শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি কৰে, পেশীত অক্সিজেনৰ যোগান বৃদ্ধি ধৰে আদি ঘটায়। এনেকৈ মানে প্ৰাণী দেহত হৰমোন জীৱনৰ বিপক্ষীয় বা নিয়ন্ত্ৰণমূলক প্ৰতিক্ৰিয়া পৰিচালনা কৰে। ইয়াত কোৱেশ্চন নম্বৰ 2 যে আয়োডিন পুষ্ট লৱণ খোৱা কিয় আৱশ্যক? ইয়াৰ উত্তৰ হ'ল আয়োডিন থাইৰয়ড গ্ৰন্থি অৰ্থাৎ আমাৰ ডিঙিত থকা থাইৰয়ড গ্ৰন্থি কি নিঃসৰণ কৰে থাইৰক্সিন হৰমোন নিঃসৰণ কৰে। এই থাইৰক্সিন হৰমোন নিঃসৰণ তৈয়াৰ কৰিবলৈ কি হয় প্ৰয়োজন হয় থাইৰক্সিন দেহত কাৰ্বোহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি বিপাক নিয়ন্ত্ৰণ কৰে আৰু দেহৰ বৃদ্ধি ক্ষমতা ৰক্ষা কৰে। কিন্তু খাদ্য যদি আয়োডিন অভাৱ হয় কি হ'ব গলৰ ৰোগ হ'ব, আৰু য'ত ৰোগীত কি হয় ডিঙি ফুলি উঠে, আৰু সেয়ে আয়োডিন পুষ্ট লৱণ খোৱাটো দেহ সুস্বাস্থ্যৰ বাবে আৱশ্যক। কোৱেশ্চন নম্বৰ 3 আমাৰ দেহত তেজত এড্ৰিনেলিন নিঃসৰণ ঘটিলে দেহত কেনেধৰণৰ প্ৰতিক্ৰিয়া হয়? ইয়াৰ উত্তৰ হ'ল যে হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি পায়, শ্বাস প্ৰশ্বাসৰ গতি বৃদ্ধি পায়, পাচন তন্ত্ৰত তেজৰ প্ৰবাহ কমে আৰু কংকালত পেশীত তেজত প্ৰবাহ বৃদ্ধি পায়, পেশীলৈ অধিক অক্সিজেনৰ যোগান ধৰে। এইবোৰৰ ফলত দেহত কোনো ধৰণৰ বিশেষ পৰিস্থিতি যেনেকুৱা ভয় খোৱা, কাজিয়া কৰাত কি হয় অধিক শক্তিশালী প্ৰতিক্ৰিয়া জনাবলৈ সক্ষম হয়। এইবিলাক কাৰ কাম এড্ৰিনেলিনৰ কাম। কোৱেশ্চন নম্বৰ 4 কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিন বেজী দিয়া হয় কিয়? ইয়াৰ উত্তৰ হ'ল অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমোন নিঃসৰণ কৰে, যাৰ কাম কি যিয়ে তেজৰ গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ইনচুলিন যথেষ্ট পৰিমাণে কি হয় নিঃসৰণ নহয়, যাৰ ফলত তেজত গ্লুকোজৰ পৰিমাণ অত্যাধিক বৃদ্ধি পায়। ইয়াৰ ফলত শৰীৰৰ বিভিন্ন অংগত ক্ষতিগ্ৰস্ত হয়। এই সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ ৰোগীক বাহিৰৰ পৰা ইনচুলিন বেজী দিয়া হয়, অৰ্থাৎ
ইনসুলিন ইনজেকশন দিয়া হয়। এইটো আছিল প্ৰশ্নৱলীৰ প্ৰশ্ন উত্তৰ। অনুশীলনীৰ প্ৰশ্নৰ উত্তৰবিলাক দেখিম। ইয়াত প্ৰথম প্ৰশ্নটা আছিল যে তলত উল্লেখ কৰা কোনবিলাক উদ্ভিদ সঞ্জীৱনী পদাৰ্থ। সঞ্জীৱনী পদাৰ্থ মানে হৰমন কোনটো? ইনসুলিন প্ৰাণীত থাকে, থাইৰক্সিন মানুহৰ ডিঙিত থাকে, এৰি দিছে এষ্ট্ৰজেন অৰ্থাৎ এইবিলাক এই যে মানুহৰ হৰমন, এই যে হৰমন। আৰু চাইটোকাইনিন যেটো আছিল, চাইটোকাইনিন কি কাম আছিল? যে কোষ বিভাজন কৰিল। এইটো তেন্তে সঠিক উত্তৰটো হ'ব এনসাৰ ডি। 2 নম্বৰ প্ৰশ্ন, দুটা নিউৰনৰ মাজত ফাঁকটোক কি বুলি কোৱা হয়? সাইনেপছ বুলি কোৱা হয়। মগজু কি কাম কৰে? চিন্তা ভাৱনা, ভাৱ আৰু চিন্তা কৰা, হৃদপিণ্ড স্পন্দন নিয়ন্ত্ৰণ কৰা, দেহৰ ক্ষমতা, এইবিলাক সকলোৱে কাম কোনে কৰে? মগজুই কৰে। তেন্তে ওপৰৰ কয়কেইটা এনসাৰ ডি হ'ব এনসাৰ। এতিয়া আমাৰ দেহৰ প্ৰশ্ন নম্বৰ 4, আমাৰ দেহৰ সংগ্ৰাহক অংগৰ কাম কি? সংগ্ৰাহক অৰ্থাৎ সেন্স অৰ্গানৰ কাম কি? যে আমাৰ দেহৰ উত্তৰটো হ'ল আমাৰ গ্ৰাহক অংগৰ দেহৰ বাহ্যিক পৰিবেশৰ পৰা উত্তেজনা গ্ৰহণ কৰি স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে। যদি ইয়াত প্ৰশ্নটা আকৌ আছে যে যদি আমাৰ এই সংগ্ৰাহী অংগগুলো নষ্ট হৈ যায়, কিবা অসুবিধা হয়, তেন্তে কেনে ধৰণৰ পৰিস্থিতি হ'ব? ইয়াৰ উত্তৰটো যে যদি এই সংগ্ৰাহক অংগ ঠিকমতে কাম নকৰে তেন্তে পৰিবেশৰ উত্তেজনাৰ প্ৰতি অনুভৱ নকৰা যাব, বিপদ সন্মুখীন হ'ব, যেনে চকু না থাকিলে দেখা নাপাব, কাণ নাথাকিলে শুনা নাযাব, তাৰপিছত দেহৰ চলা ফেৰা আৰু জীৱন ধাৰণা কি হ'ব? অসুবিধা হ'ব। এইটো কি আছিল? যে আমাৰ সংগ্ৰাহক অংগ বেয়া হলে এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব। এতিয়া প্ৰশ্ন নম্বৰ 5, এটা নিউৰনৰ চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য ৰখোৱা। যে নিউৰনৰ পিকচাৰ এটা যে এনেকৈ আঁকা হয়, ইয়াত কি কোষ দেহ বুলি কোৱা হয়, এই মিডিলৰখনক কোষ কেন্দ্ৰ বুলি কোৱা হয়, এই ফাইবাৰটো কি বুলি কোৱা হয়? এক্সন বুলি কোৱা হয়, আৰু এই পথটো কি বুলি কয়? সাইনেপছ বুলি কোৱা হয়। ইয়াত দিয়া আছে যে ডেন্ড্ৰইডৰ কাম কি আছে? যে উত্তেজনা গ্ৰহণ কৰে, অৰ্থাৎ ইনফৰমেশনটো কি কৰে? গ্ৰহণ কৰে। কোষ দেহ কি হয়? প্ৰেৰণা প্ৰতিকৰণ কৰে। একজনৰ কাম কি? বৈদ্যুতিক প্ৰেৰণা পৰৱৰ্তী নিউৰন বা পেশীলৈ কি কৰে? প্ৰেৰণ কৰে। আৰু সাইনাপসিছৰ কাম কি? যে নিউৰনৰ মাজৰ সংযোগ ফাঁক য'ত ৰাসায়নিক সংকেত যোগেদি প্ৰেৰণ কৰে, অৰ্থাৎ যে এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈ কি কৰে? এই সংকেতটো প্ৰেৰণ কৰে। 6 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ পোহৰানুবেগী প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয়? পোহৰানুবেগী মানে যে উদ্ভিদৰ যে পোহৰক কেনেকৈ সেন্সিটিভ হয়, কেনে ধৰণৰ সেন্সিটিভ হয়? আমাৰ ইয়াৰ উত্তৰটো হ'ব যে উদ্ভিদৰ কাণ্ডৰ অগ্ৰ কুমলীয়া অংশ কি হয়? পোহৰৰ দিশত বাঢ়ে। ইয়াক কি বুলি কয়? পোহৰানুবেগী বুলি কোৱা হয়। কাণ্ডৰ অগ্ৰ কুমলীয় দিশত অক্সিন নামৰ হৰমন কি হয়? সঞ্চিত হয়, আৰু এই অংশত কোষ ডাঙৰ হয়, ফলত কাণ্ডৰ অগ্ৰ কুমলীয়া পোহৰৰ দিশে বেকা হৈ যায়। যে এনেকৈ কি কৰে? এই কাম হয়। কি কাৰণত হয়? যে অক্সিনৰ কাৰণে। কিহৰ কাৰণে? অক্সিন নামৰ হৰমনৰ কাৰণে। আর পোহরানুবেগী কাক বুলি কোৱা হয়? যে কাণ্ড কাৰ ফালে যায়? পোহৰৰ ফালে। আশী বা কাৰ ফালে যায়? পোহৰৰ বিপৰীত ফালে। এইটো কি আছিল? পোহৰানুবেগী। এতিয়া প্ৰশ্ন নম্বৰ 7, স্নায়ুৰজ্জত আঘাত হলে কেনেকৈ বাৰ্তাত ব্যাঘাত হ'ব? অর্থাৎ আমার যেটো স্নায়ুরজ্জ আছে, স্নায়ুরজ্জ যদি আমার নষ্ট হয় কি ধৰণৰ অসুবিধা হ'ব? ইয়াৰ উত্তৰটো স্নায়ুৰজ্জয়ে দেহৰ পৰা মগজুলৈ আৰু মগজুৰ পৰা দেহলৈ কি কৰে? প্ৰেৰণ যায়। এই আঘাত হলে সংকেত প্ৰবাহ বন্ধ হ'ব, যাৰ কাৰণে মানুহ কি হ'ব? প্যারালাইসিস হ'ব, আৰু কোনো ধৰণৰ অনুভূতি হানি ঘটে। ইয়াত 8 নম্বৰ প্ৰশ্নৰ উত্তৰটো যে উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেধৰণে সংঘটিত হয়? উদ্ভিদত স্নায়ুত আমি জানো যে উদ্ভিদৰ উত্তৰটা লিখিম যে আমি জানো যে উদ্ভিদৰ কোনো স্নায়ুতন্ত্র না থাকে আৰু সমন্বয় হয় হরমোনের সহায়ত। আমি জানো যে অক্সিন আছে, জিবাৰেলিন আছে, সাইটোকাইনিন, অ্যাবসিসিক এসিড আৰু ইথাইলিন আছিল। এই হরমোনবিলাক কি কাম কৰে? বৃদ্ধি কৰে, বীজৰ অঙ্কুৰণ কৰে, পাত ঝৰা বা ফল পকোৱা আদি কাম কি কৰে? নিয়ন্ত্ৰণ কৰে। এনেকৈ কি কৰে? উদ্ভিদৰ ৰাসায়নিক সমন্বয় কোনে কৰে? হরমোনের সহায়ত। এতিয়া প্ৰশ্ন নম্বৰ 9, জীৱ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন? আমাৰ জীৱ দেহৰ নিয়ন্ত্ৰণ কাৰণে কি প্ৰয়োজন আছে? যে দেহৰ সকলো অংগ একেলগে সুচাৰুৰূপে কাম কৰিব লাগে, তাৰ বাবে সঠিক সময়ত সঠিক উত্তেজনাৰ প্ৰতি প্ৰতিক্ৰিয়া দিব লাগে। 2 নম্বৰত
পৰিৱেশৰ পৰিৱৰ্তন অনুসৰি দেহৰ কাৰ্যৰ নিয়ন্ত্ৰণ কৰিব লাগে আৰু জীৱন ধাৰাত অক্ষুণ্ণ ৰাখিবলৈ সমন্বয়ৰ প্ৰয়োজন। সমন্বয় কিয় প্ৰয়োজন? এইবিলাকৰ কাৰণে আমাৰ কি লাগে? সমন্বয়টাৰ প্ৰয়োজন আছে। প্ৰশ্ন নম্বৰ 10 ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? ইয়াৰ উত্তৰটো যে ঐচ্ছিক ক্ৰিয়া মগজুৰ চিন্তা ভাৱনাৰ লগত নিয়ন্ত্ৰিত হয়, কিন্তু এইটো মগজুৰ লগত চিন্তা ভাৱনা কোনো ধৰণৰ নোহোৱাকৈ তৎক্ষণাৎ কি হয়? কামটো হৈ যায়। উদাহৰণস্বৰূপে খোৱা, লিখা, গান গোৱা, তাৰপৰা গৰম বস্তু, ইয়াৰ উদাহৰণ কি? গৰম বস্তু স্পৰ্শ কৰিলে হাতখন আঁতৰোৱা। এতিয়া প্ৰশ্ন নম্বৰ 11 প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰত আৰু হৰমনৰ কাৰ্যৰ মাজত কি কৰা হয়? তুলনা কৰা হয়। স্নায়ুতন্ত্ৰ যে বৈদ্যুতিক প্ৰেৰণা দ্ৰুত কাৰ্যত কৰে, মানে স্পীডত কাম কৰে। প্ৰতিক্ৰিয়া তৎক্ষণাৎ হয়, মানে তৎক্ষণাৎ মানে কি? বেছি কম সময়তে হৈ যায়। কিন্তু হৰমন যেটো আছে ৰক্তৰ সহায়ত কি হয়? প্ৰতিক্ৰিয়া হয়, যে ৰক্তৰ সহায়তে কি হয়? চলাচল কৰে আৰু ধীৰে ধীৰে ধীৰ গতিত হয়, কিন্তু দীঘলীয়া সময়ৰ বাবে। বহুত সময় থাকে, কিন্তু ধীৰে ধীৰে হয়। প্ৰশ্ন নম্বৰ 12 নীলা জীৱনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ মাজত পাৰ্থক্য কি? একেই কথা। নীলা জীৱন যেটো আছে ৰাসায়নিক সংকেত থাকে আৰু পানী সঞ্চালনজনিত প্ৰতিক্ৰিয়াৰ ফলতে পাত ভাঁজ লয়, কিন্তু স্নায়ুতন্ত্ৰ নাথাকে। কাৰ? নীলা জীৱনত। কিন্তু মানুহৰ যে ভৰিৰ চলন থাকে তাত কি আছে? পেশী স্নায়ুতন্ত্ৰৰ লগত চলাফলা হয় আৰু মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এইটো প্ৰশ্নৰ উত্তৰ। এই পিডিএফটো মই ভিডিঅ'ৰ ডিসক্ৰিপশনত দিম, তাৰ পৰা ডাউনলোড কৰি ঘৰত পঢ়িবা। আৰু যদি তোমালোকে কিবা ডাউট থাকে কমেন্ট বক্সত কৈ দিবা, মই নেক্সট ভিডিঅ'ত কভাৰ কৰি ল'ম।